আজি মই দুপৰীয়া সময়ত অকণমান ওলাই গ'লোঁ পামহিত থকা ভীমাশংকৰ মন্দিৰটোত। আৰু তাত গৈয়ে দেখিলোঁ যে গাড়ীৰ পূৰা জাম, গাড়ীবোৰ মেইন ৰাস্তাৰ পৰা নিব দিয়া নাই মন্দিৰটোলৈ। গাড়ী ৰাস্তাত থৈ আমি এতিয়া খোজকাঢ়িব লৈছোঁ। আৰু ভিডিঅ'টো এইখিনি স্পীড কৰি দিছোঁ, যিহেতু বহুত দীঘলীয়া হৈ যায় ভিডিঅ'টো। মাজে মাজে ভিডিঅ'টো স্পীড কৰি দিছোঁ। বহুত দীঘলীয়া হ'লে সকলোৱে চাবৰ কাৰণে অকণমান অসুবিধাও হয়। আৰু এইটো গণেশ মন্দিৰ প্ৰথমতে পায়। ইয়াত ধূপ লগালোঁ আমি। ধূপ লগাই আকৌ মেইন মন্দিৰটোলৈ গৈ আছোঁ। এইটো মাজতে আছে শিৱ মন্দিৰ। আৰু এই দুডাল কালি মই বশিষ্ঠত যাওঁতে লৈছিলোঁ, কেনেকুৱা লাগিছে। আৰু এতিয়া মেইন মন্দিৰটো পাই গ'লোঁ আমি। আগতে মেইন গেটখনেৰে সোমাব দিছিলে, আজিকালি মেইন গেটখনেৰে সোমাব নিদিয়ে মানে বহুত মানুহ হ'ল ন আজিকালি। তো আজিকালি মেইন গেটখনেৰে সোমাব দিয়া নাই। এনেকৈ ছাইডেৰে আহিলোঁ, আকৌ এনেকৈ পানীৰ মাজেৰে যাব লগা হৈছে। পাৰ হৈ আহিলোঁ আৰু ইমান বেছি মানুহৰ লাইন মানে মেইন মন্দিৰটোত যোৱাৰ কাৰণে। তো সেইটো কাৰণে ভাইটিয়ে মোক বেলেগ ফালেৰে লৈ গ'ল ধূপ লগাই দিবৰ কাৰণে। সি ক'লে এইফালে আহ, এইখিনিতে ক'ৰবাত ধূপ লগাই দিব দিলেহি। আৰু মই এইখিনিতে ছাইডতে ধূপ চাকি লগাই থাকে, তাত ধূপ লগাই দিলোঁ ময়ো। আৰু অকণমান ফটো চটো উঠি আৰু এতিয়া ঘৰমুৱা হ'লোঁ আৰু। আহি খুবেই ভাল লাগিছে। বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ। আজি যিহেতু দ্বিতীয় সোমবাৰ আছিলে, তো আহি খুবেই ভাল লাগিল। আৰু ইয়াতে ভোগ খুৱাই থাকে মানে। তো আমিও ভোগ খাবৰ কাৰণে লাইন পাতিলোঁ। এনেকৈ ভোগ দি থাকে। ভোগটো খাই লৈ আমি ইয়াতে তামোল খুৱাই থাকে, তামোল খাই ল'লোঁ এখন মই। তামোলখন খাই লৈ আৰু এতিয়া ঘৰমুৱা হৈ গ'লোঁ। তো আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। কেনেকুৱা লাগিছে লাইক কমেণ্ট কৰি দিব।